নমস্কাৰ, আজি আমি চাওঁ আহক সলিড স্ফিয়াৰৰ মোমেন্ট অফ ইনাৰ্চিয়া ৰোটেশনেল মোশনৰ। এতিয়া তোমালোকে স্ক্ৰীনত দেখিবলৈ পাইছা এটা আমি ধুনীয়াকৈ স্ফিয়াৰ আঁকি লৈছোঁ আৰু ইয়াত আমি এডাল এক্সিছ আঁকি আছোঁ। এই এক্সিছডাল হৈছে এই এক্সিছডালৰ মানে চাৰিওফালে স্ফিয়াৰটো ঘূৰিব, অৰ্থাৎ এই এক্সিছডালৰ ৰোটেশনেল এক্সিছ এই সলিড স্ফিয়াৰটোৰ। এতিয়া আমি সলিড স্ফিয়াৰৰ ৰোটেশনেলৰ ডাইৰেকশ্যনটো দেখাই দিছোঁ। এতিয়া তোমালোকে দেখিবলৈ পাইছা ৰোটেশনেলৰ এই ডাইৰেকশ্যনটো। যেহেতু সলিড স্ফিয়াৰ আমি ইয়াতে এটা ৰং দি দিছোঁ, যাতে সলিড বুলি তোমালোকক দেখুৱাবলৈ ট্ৰাই কৰা হৈছে নীলা কালাৰৰ এই ৰংটোৰে। এতিয়া ওমেগা, এতিয়া আমি লিখি দিছোঁ ইয়াতে মোমেন্ট অফ ইনাৰ্চিয়া অফ সলিড স্ফিয়াৰ I ইকুৱেল টু ওপৰত আহিব তোমালোকৰ 2/5 ইনটু mr স্কুৱেৰ এতিয়া তোমালোকক ধুনীয়াকৈ r কি হয়, rটো ৰেডিয়াছ হয়, সলিড স্ফিয়াৰটোৰ দেখুৱাই দিয়া হৈছে, কলা আকাৰৰ এটা ৰেডিয়াছ আঁকি দিয়া হৈছে আৰু ইয়াতে ধুনীয়াকৈ তোমালোকক r বুলি লিখিও দিয়া হৈছে।